এয়া অখিল গগৈৰ বাবে সোণালী সুযোগ প্ৰচাৰত নেতৃত্ব প্ৰদান কৰা যোৰহাট ধুবুৰী নগাঁৱত কংগ্ৰেছৰ বৃহৎ জয় শিৱসাগৰতো কোৱাৰ দৰে সহায় কৰিলে গৌৰৱ গগৈ গতিকে উজ্জীৱিত মনেৰে সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ বাক্যৰে সমালোচনা কৰাত অলপো কৃপণানি নকৰিলে অখিল গগৈয়ে প্ৰথম কথা অসমত হিমন্ত বিশ্ব শৰ্মা তিনিটা সমষ্টিত পৰাজয় হোৱা নাই ডিব্ৰুগড়তো হিমন্ত বিশ্ব শৰ্মাই মুখ ঠেকেচা খালে নৈতিকভাৱে ডিব্ৰুগড়ত পৰাজয় হ'ল বিজেপি হিয়া কেনেকৈ কলে অখিল গগৈয়ে নৈতিকভাৱে পৰাজিত হওক কোনটো সমষ্টিত জানেনে ডিব্ৰুগড় লোকসভা সমষ্টি অসমৰ মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক হৰুৱাবৰ কাৰণে সকলো ব্যৱস্থা কৰিছিল তৰংগ গগৈ সমষ্টিতে সৰ্বানন্দ সোণোৱালে আটাইতকৈ কম ভোট লাভ হিমন্ত বিশ্ব শৰ্মাই তাৰ এমএলএ বিলাকক যিমান তিনচুকীয়া আৰু ডিব্ৰুগড় এমএলএ আছিলে তেওঁলোকক নিৰ্দেশ দি দিছিলে যে তোমালোকে বেছিকে নাখাটিবা হিমন্ত বিশ্ব শৰ্মাই কাৰসাজি কৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণো বাতিল কৰাইছে যে অমিত শ্বাহে যেতিয়া ডিব্ৰুগড়ত যেতিয়া কেম্পেইন কৰিবলৈ আহিছিলে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক অমিত শ্বাহে লগত ৰখা নাই সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবৰ কাৰণে চেষ্টা কৰিছিলে কিন্তু কিবা কাৰণত সৰ্বানন্দ সোণোৱাল জিকি গ'ল গতিকে প্ৰেক্টিকেলি আচলতে চাৰিটা লোকসভা সমষ্টিত কালি এই যিটো তেওঁৰ দম্ভ অহংকাৰ এনেকৈ পতন ঘটিছে দ্বিতীয় কথা বিৰোধী ঐক্য মঞ্চই চিৰকালৰ বাবে আজমলক বিদায় দিলে আজমলৰ পৰাজয়ত ক্ষতি হ'ল হিমন্ত বিশ্ব শৰ্মাৰ সেই বিষয়েও ক'লে অখিল গগৈয়ে দিছপুৰৰ বৰঘৰত সোমোৱাই দিছিলে বদৰুদ্দিন আজমলক হিমন্ত বিশ্ব শৰ্মা কিন্তু আমি বিৰোধী ঐক্য মঞ্চই বদৰুদ্দিন আজমলক চিৰকালৰ কাৰণে আৰু AIDF-ক চিৰকালৰ কাৰণে এটা সাম্প্ৰদায়িক শক্তিক চিৰকালৰ কাৰণে আমি এই ৰাজনীতিৰ পৰা বিদায় দিম AIDF-ক সম্পূৰ্ণৰূপে বশ কৰি পেলোৱা হ'ল কালিৰ দিন তৃতীয় কথা বিজেপিৰ মাজতেই আৰম্ভ হৈছে ক্ষোভ হতাশ মৃণাল শইকীয়া সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্যক লক্ষ্য কৰি মন্তব্য অখিল গগৈ কালি মৃণাল শইকীয়া ডাঙৰীয়া তেখেতে স্পষ্টভাৱে বিজেপি কিমান অহংকাৰী হৈ পৰিছে সেই কথা কৈছে কালি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই অপেনলি প্ৰতিদিন টাইমত বিজেপিৰ নেতাবিলাক কিমান অহংকাৰী হৈ পৰিছে সেইটো কথা কৈছে এতিয়া শুনকচোন প্ৰতিদিন টাইমৰ টক শ্ব'ত কি কৈছিল বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই যোৰহাটৰ ক্ষেত্ৰত মই অনুভৱ কৰোঁ কেতিয়াবা অভাৰ কনফিডেন্সো ক্ষতিকাৰক হয় আমাৰ প্ৰাৰ্থীগৰাকীয়ে নগাঁৱত আমাৰ যি শক্তিশালী এটা সাংগঠনিক ভেটি আছে সেই শক্তিশালী সাংগঠনিক ভেটিটোক তেখেতে ব্যৱহাৰ কৰিব পৰা নাই নিৰ্বাচনত আবেগ অনুভূতি এইবিলাকতকৈ সংগঠনে কিন্তু বহুতো ভূমিকা পালন কৰে কথা হ'ল ৰাজ্যত প্ৰায় ৮০ লাখ ভোট লাভ কৰা বিৰোধীয়ে এতিয়া কি কৰিব লাগিব বিৰোধী ঐক্য মঞ্চৰ দায়িত্ব কি হ'ব ক'লে অখিল গগৈয়ে এতিয়া আমাৰ কামটো হ'ল সেই যিটো স্বতঃস্ফূৰ্ত গণচেতনা সেই স্বতঃস্ফূৰ্ত ৰাইজৰ ভূমিকা আমি সাংগঠনিক শক্তিলৈ ৰূপান্তৰ কৰিব লাগে আমাৰ বিৰোধী ঐক্য মঞ্চ আৰু ইণ্ডিয়া গোটৰ প্ৰধান কামটো হ'ব লাগে যে আমি বিজেপিৰ নিচিনাকে কোনো পধ্যে যাতে অহংকাৰী নহওঁ আমি বিজেপিৰ নিচিনাকে যাতে শক্তিশালী দলটোৱে বাকীবিলাকক একদম মাৰ দিবলৈ চেষ্টা নকৰোঁ অসমত বিৰোধীৰ স্থিতিত থিয় হোৱা ৮০ লাখ জনতাকো ধন্যবাদ জ্ঞাপন অখিল গগৈ অসমত এই জয় জনতাৰ জয় বুলি উল্লেখ অখিলৰ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি বিজেপিৰ ফেচিবাদ আৰু বিজেপিৰ দম্ভৰ পতন এইটো হ'ল পতনৰ আৰম্ভণি ২০২৪ চনৰ যি আমাৰ জয় বিৰোধী পক্ষৰ যি জয় এই জয় আমাৰ দলবিলাকৰ জয় নহয় এয়া হ'ল জনতাৰ জয় এয়া হৈছে অসমত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই জনপ্ৰিয় হৈ পৰা অখিল গগৈৰ নিৰ্বাচনী ফলাফলৰ পিছৰ মন্তব্য এতিয়া বিৰোধীয়ে এই ফলাফলক পৰৱৰ্তী সময়ত কিমান দূৰলৈ লৈ যাব পাৰে সেয়াহে লক্ষণীয় হ'ব শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম